নমস্কাৰ মোৰ নাম শ্ৰী জয়কুত জবৰা আজি তোমালোকৰ মাজত মই লৈ আহিছো এক্সাৰসাইজ 2.3 ক্লাছ 10 ৰ অনুশীলনী 2.3 সকলোবিলাক প্ৰশ্ন উত্তৰ আমি 1 2 3 4 আমি যিমানটা কমপ্লিট কৰিব পাৰো এটা ভিডিঅত কমপ্লিট কৰিব কাৰণে চাম যদি ভিডিঅ দীঘলীয়া হৈ যায় তোমালোকে স্কিপ নকৰিবা সেইখিনি ধৈৰ্য এটলিষ্ট তোমালোকৰ থাকিব লাগিব তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা কমপ্লিট পঢ়ি শেষ কৰিব পাৰিবা ঠিক আছে এটা প্ৰথম আমাৰ কি আছে যে এক মিনিট এক্সাৰসাইজ 2.3 ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে যে px আৰু gx দিয়া হৈ আছে আমি কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰাটো একেবাৰে সহজ প্ৰক্ৰিয়া আমি এলপি স্কুলটো হৰণ কৰি পাইছিলো ধৰিলা মই কৰিছো কিমান 15 হৰণ কৰিছো কিহেৰে 15 হৰণ কৰি মই 4 ৰে ঠিক আছে 4 3 গুণ কিমান হল 12 ৰখি গল কিমান 3 তো ইয়াত আমাৰ কোনটো কি বুলি কোৱা হয় এই যোনটো 15 টাক আমি কম px যোনটোৰ সৈতে হৰণ কৰিম তাক কম gx আৰু যেবাৰ গৈছে তাক আমি কম qx আৰু যোনটো ৰখি গল ৰিমাইন্ডাৰ তাক কম rx মনত ৰাখিবা এটা যোনটো সংখ্যা হৰণ কৰিম সেই সংখ্যাটো হৈছে px ঠিক আছে জিমানেৰে সৈতে হৰণ কৰিম কি হৈছে gx আৰু যেবাৰ গৈছে কি হৈছে কিমান qx আৰু ৰখি যোৱাটো হৈছে rx ঠিক আছে নে এই বস্তু কিটা আমি মনত ৰাখিব লাগিব কি কৈছো মই qx তাৰ পিছত gx তাৰ পিছত px আৰু rx ঠিক আছে ওকে ঠিক আছে এতিয়া আমি বস্তু কিটা বুজি পাব লাগিব যে কোনটো কি বুলি কোৱা হয় ফাৰ্স্ট কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে যে আমাৰ px বহুপদটোক gx বহুপদটোৰে হৰণ কৰিব লাগে আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ উলিয়াব লাগে নাম্বাৰ 1 কোৱেশ্চন কি দিয়া আছে px is equal to x cube minus 28x square plus 5x minus 3 আৰু gx কিমান দিয়া হৈ আছে আমাৰ x square minus 2 ইতে প্ৰশ্নটো চোৱা ইয়াত x cube minus 28x square plus 5x minus 3 এই সমীকৰণটো যদি চাও আমি প্ৰথম কি আছে x to the power 3 যাক আমি x cube বুলি কওঁ তাতকৈ সৰু কোন আছে x square তাতকৈ সৰু কোন আছে 5x x ৰ ঘাত 1 তাৰ পিছত আছে যোনটো সংখ্যা ধ্ৰুবক সংখ্যা এটা চোৱা এই সমীকৰণটোক আমি ইয়াৰে যোনটো gx ৰ সৈতে হৰণ কৰিব লাগিব সমীকৰণটো কি আছে x cube minus 28x square plus 5x minus 3 তাক হৰণ কৰিম কিহেৰে সৈতে x square minus 2 এতিয়া x square আৰু x cube দুইটাৰ মাজত ডিফাৰেন্স কি আছে x square মানে হৈছে x পূৰণ x x cube মানে হৈছে x পূৰণ x তিনটা x পূৰণ হৈ আছে এতিয়া ইয়াটো দুটা x ইয়াটো দুটা x এটা হ'ল কেনসেল হৈ ৰখিল কোন সিঙ্গল x এটা ৰখি গল মানে ইহত দুইটাৰ মাজত ডিফাৰেন্স কি আছে x এই ডিফাৰেন্সটো আমি ওপৰত লিখিব লাগিব ঠিক আছে এটা ডিফাৰেন্সটো আমি ওপৰত লিখাৰ পিছত x square লগত x মাল্টিপল কৰিলে x cube হ'ব নহয় হ'ব তেতিয়া হলে কি হল এটো x আৰু x square পূৰণ কৰি পালো x cube x ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2x এটা 2x পালো সিঙ্গল মাইনাস আছিল আৰু ডেল প্লাস মাইনাসে প্লাসে কি হৈ যাব মাইনাস এটা কথা হল কি এই 2x তো আপুনি ইয়াত নবহাই ইয়াত কিয় বহালে কাৰণ চোৱা x আৰু x ঘাত সেম হলে আমি বহাম ঘাত বেলেগ আমি বিয়োগ কৰিব নোৱাৰিম ঠিক আছে সেম সাইন আৰু সেম ৰাখি হলে আমাৰ কাটা যায় দুইটাতে প্লাস আছে দুইটাই ৰাখি একে কাটি দিব পাৰো তাৰ পিছত চোৱা এই বাকি বিলাক সংখ্যাত আমাৰ যদি মাইনাস থাকে আমি কি কৰিলম প্লাস দিলম যদি প্লাস থকা হয় কি কৰিললো হয় মাইনাস দিললো হয় কিয় এটো কন্ডিশন হয় আমি লাহে বুজাই গৈ থাকিম প্ৰথম আমি বুজিলম যে তলৰ চিনবিলাক আমি চেঞ্জ কৰিলম মাইনাস থাকিলে প্লাস কৰিম প্লাস থাকিলে মাইনাস কৰিম এতিয়া চোৱা minus 28x square এফালে এটো প্লাস মাইনাস তো পাহৰি যাম যোনটো চিন আমি নতুনকৈ বহাই লৈছো সেই চিনটো আমি মনত ৰাখিম ঠিক আছে এটা চোৱা প্লাস 2 আৰু এফালে প্লাস 5 দুইটা মিলি পেলাই কিমান হৈ গল 7x 5টা x আৰু 2টা x মিলি কিমান হল 7x আৰু তলত -3 টো নামি আহিলে তাৰ পিছত চোৱা ইয়াত আছে x square ইয়াত আছে 28x square x square ইয়াতো আছে x square ইয়াতো আছে ইয়াত কি নাই যোনটো -3 আছে -3 টো ইয়াত নাছিলে তো -3 বহাই দিলো -3 সৈতে এক পূৰণ কৰিলে -28x square হল তাৰ পিছত -3 এক পূৰণ কৰিলে 3 দুগুণ কিমান 6 হয় 6 বহালো মাইনাসে পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ যাব সেম সাইন সেম ৰাখি কাটা গল 7x টো ৰামি আহিলে চিনটো আমি চেঞ্জ কৰি ললো 3 মাইনাসৰ 3 6 কি হৈ গল 6 আৰু 3 মিলি পেলাই -9 হৈ গল এটা চোৱা এই x ৰ ঘাত কিমান আছে কোনে মানে x ৰ ঘাত 2 আছে তো ই ইয়াক হৰণ যাব জানো না যায় x square আছে ইয়াত আছে only x ইয়াৰ ঘাতটো ইয়াতকৈ বেছি হৈ গল ইয়াতকৈ ইয়াৰ ঘাতটো কমি গল গৈ সেই কাৰণে আমি একৰ হৰণ কৰিব নোৱাৰো এখিন আমাৰ আনসাৰটো ফিনিশ হৈ যাব এটো হৈ যাব আমাৰ কিমান ভাগফল আমি লিখিলম ভাগফল কিমান ভাগফল হৈছে x - 3 আৰু ভাগশেষ কিমান যোনটো আমাৰ ৰখি গৈছে ভাগশেষটো হৈছে কিমান 7x - 3 সৰি 9 7x - 9 এটো হৈছে আমাৰ ভাগশেষ বুজি পাইছনে কিবা অসুবিধা আছে নেকি এই নম্বৰত চাই লোৱা কোৱেশ্চনটো দিয়া আছে x to the power 4 minus 28x square plus 4x plus 5
তাত gx কিমান দিয়া আছে x স্কয়াৰ প্লাস 1 মাইনাস x এতিয়া এই প্ৰশ্নটো চোৱা ইয়াত যোনটো সমীকৰণৰ ফৰ্মেশন হেতু কিবা ভুল আছে কি ভুল আছে x টু দি পাৱাৰ 4 ৰ পিছত কি হ'ব লাগিছিল x কিউব হ'ব লাগিছিল তাৰ পিছতহে x স্কয়াৰ হ'ব লাগিছিল তো ইয়াক আমি বনাই লম কেনেকৈ বনাই লম x টু দি পাৱাৰ 4 যিহেতুকে x কিউবৰ একো নাই মানে 0 into x কিউব বুলি লিখি লব লাগিব নহলে আমি অংকটো কৰিব কাৰণে নোৱাৰিম এতিয়া চোৱা তাৰ পিছত হৈ গল মাইনাস 28x স্কয়াৰ প্লাস 4x প্লাস 5 সদায় চাবা যোন কিটা মান দিয়া নাথাকে x টু দি পাৱাৰ 4 পিছত x কিউব দিয়া নাই এটা x কিউবটো আমি ধৰি লব লাগিব 0 into x কিউব বুলি শূন্যৰ লগত পূৰণ কৰিলে কি হৈ যাব 0 এ হলো ভ্যালুটো 0 হ'ব কিন্তু আমি তাক গোটেই ফৰ্মেশনটো লিখি লবই লাগিব আৰু ইয়াত gx টো যদি চাও প্ৰথম x স্কয়াৰ তাৰ পিছত আমি মাইনাস x টো আনিম প্লাস 1 টো পিছলৈ লৈ যাম তেতিয়া ফৰ্মেশন কিটা মিলিব আমাৰ px টো হৈ গল এটো আৰু gx টো হৈ গল এটো এটা px আছে x টু দি পাৱাৰ 4 plus 0 into x cube minus 28x square plus 4x plus 5 tak kihere hon kami kihere hon kami x square minus x plus 1 eta swa yat ase x square yat ase x to the power 4 duta x komi ase ekane hoy gol x to the power 4 hoy gol yat duta x pon koi x to the power 4 hol aru x square logot x pon gole ki hobo x cube hoy jabo x cube plus a minus x cube তাৰপিছত 1 ৰ লগত x স্কয়াৰ পন কৰিলে কি হ'ব x স্কয়াৰ এফালে x স্কয়াৰ প্লাস x স্কয়াৰ সেম সাইন কাটা গল ইয়াত মাইনাস টো হৈ গল প্লাস টো হৈ গল মাইনাস আমি মনত আছিলে যে তলৰ যোনটো লাইন তাৰ লাইনৰ কি হ'ব চিনবিলাক আমি চেঞ্জ কৰি দিম প্ৰথম এটো কাটাৰ পিছত এটা চোৱা প্লাস অৰ লগে ওপৰ এটো ভ্যালু 0 হয় তো এখানে এটো আমাক একো ইফেক্ট নেপেলাই ডাইৰেক্ট নাম আহিব প্লাস x কিউব ইয়াত মাইনাস আছিল মাইনাসে কি হৈ যাব দুইটা সংখ্যা কি হৈ যাব প্লাস হৈ যাব তিনটা x স্কয়াৰ আৰু এটা x স্কয়াৰ চাৰিটা x স্কয়াৰ হৈ গল আৰু sin দুইটাতে যেটকে মাইনাস আহিব যোগ দিব থাকি গল কিমান 4x plus 5 এতিয়া কো ইয়াত আছে x কিউব ইয়াত আছে x স্কয়াৰ কি প্ৰয়োজন এটা x ৰ প্ৰয়োজন প্লাস sin কিউব দিলো প্লাস আছে প্লাস দিলো x স্কয়াৰ আৰু x মিলি পেলাই কিমান হল x কিউব হল ঠিক আছে তাৰপিছত x ৰ সৈতে x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ হ'ব আৰু চিনডাল প্লাস এ মাইনাসে কি হ'ব মাইনাস x স্কয়াৰ একৰ লগত x পূৰণ কৰিলে কি হ'ব অনলি x দুইটা প্লাস কানে প্লাস এটো সেম সাইন কাটা গল চিন বিলাক আমি কি কৰি দিম চেঞ্জ কৰি দিম -4 plus x কি হল এটা ইয়াত 4টা x স্কয়াৰ আছে এটা x স্কয়াৰ আছে 4টা x স্কয়াৰ আৰু এটা x স্কয়াৰ সো এটা মাইনাসত আছে এটা প্লাসত আছে যেতিয়া অপোজিট সাইন থাকে তেতিয়া কলে ডাঙৰটো পৰা সৰুটো বিয়োগ হয় 4টা x স্কয়াৰ পৰা এটা x স্কয়াৰ গলে কিমান থাকিব 28x স্কয়াৰ থাকিব মাইনাস আৰু এফালে এটো প্লাস দুইটা বিপৰীত চিহ্ন হলে বিয়োগ হয় 4টা x পৰা এটা x গলে কিমান থাকিব 28x 3টা x ডাঙৰটো প্লাস কানে প্লাস 5 ইয়াত ডাঙৰটো মাইনাস কানে মাইনাস ঠিক আছে নে ওকে তাৰপিছত চোৱা এটা আছে x স্কয়াৰ এটা আছে 28x স্কয়াৰ মাইনাস আছে মাইনাস দিলু x স্কয়াৰ ইয়াত 3 এটা আছে 3 টো বহাই দিলু বাকি সব সেম 3 লগত এক পূৰণ কৰিলে দেখি হ'ল -28x স্কয়াৰ তাৰপিছত কি হৈ গল 3 লগত x পূৰণ কৰিলে কি হ'ব মাইনাসে প্লাস 28x হ'ব প্লাস 28x তাৰপিছত 3 লগত এক পূৰণ কৰিলে 3 গুণ 3 3 ঠিক আছে কাটা গল সেম চিন কাটা গল থাকিল কিমান এটো চিনটো চেঞ্জ কৰি দিলু পাছে দিনে কিমান 8 आंसर হৈ গল কিমান 8 এটো হৈ যাব কিমান এটো হৈ যাব কি ভাগফল তলত লিখি দিবা ভাগফল সমান এটো লিখি দিবা আৰু এটো হৈ যাব কি ভাগশেষ বুজি পাইছনে ঠিক আছে এটো চাইবা তাৰপিছত নেক্সট কোৱেশ্চন যাম নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন নাম্বাৰ কিমান 3 কোৱেশ্চন নাম্বাৰ 3 কি আছে 3 px আছে কিমান x to the power 4 minus 5x plus 6 আৰু এফালে gx কিমান আছে আমাৰ gx আছে 2 minus x square ইয়াতো সমীকৰণটো আমি ফৰ্মেশনটো বনাই লব লাগিব ফৰ্মেশন কি হ'ব ডাইৰেক্ট মই অংকতে কৰি যাও কি আছে ফৰ্মেশন x to the power 4 তাৰপিছত আছে কি x কিউব থাকিব লাগিছিল নাই 0 into x কিউব তাৰপিছত কি আছে নেক্সট x কিউবৰ পিছত কি হ'ব স্কয়াৰ নাই 0 into x স্কয়াৰ তাৰপিছত x আছে x আহি গৈছে 5x plus 6 হৰণ কৰিবলগীয়া কি আছিল এটো 2 minus x স্কয়াৰ আছে প্ৰথম x স্কয়াৰ আহিব minus x স্কয়াৰ plus 2 এটো সৈতে হৰণ কৰিব লাগিব minus x স্কয়াৰ plus 2 বহুতে কি কৰি দিয়ে x স্কয়াৰটো আগলৈ আনাৰ লগে লগে নিজে মনে ভাবি পেলাই এটো প্লাস কৰি দিয়ে এটো মাইনাস কৰি দিয়ে দুইটো কোনো যুক্তি নাই কথা minus x স্কয়াৰ আছে তাক আমি আগুৱাই আনিম দুইটো পিছলৈ লৈ যাম তাক প্লাস আছে প্লাস হৈ থাকিব এটা চোৱা ইয়াত x স্কয়াৰ আছে x to the power 4 আছে দুইটাৰ মাজত ডিফাৰেন্স কি মাইনাস থাকা না মাইনাস টো বহাই ললো দুটা x আছে 4টা x আছে ইয়াত দুটা x বহি গল কি হৈ যাব এটা আহি গল মাইনাসে plus x to the power 4 2 আৰু x স্কয়াৰ বলি কি হ'ব -2 into x square minus 2x square same sign কাটা গল এটো 0 ভ্যালু একো নামি নাহে ইয়াত যদি চাও চিনটো প্লাস হৈ গল
এটো 0 ভ্যালু প্লাস কি হৈ যাব 2x স্কয়ার মাইনাস 5x প্লাস 6 এখিনলে ঠিক আছে x স্কয়ার 2x স্কয়ার প্লাস আছে প্লাস দিলু কি হৈ গল 2 এটা বহাই দিম x স্কয়ার লগত 2 পূৰণ কৰিলে কি হ'ব মাইনাস 2x স্কয়ার নে প্লাস ইয়াত মাইনাস আছে ইয়াত যদি প্লাস দি দিও মাইনাস এ প্লাস এ কি হৈ যাব মাইনাস কিন্তু आंसर আমাৰ কি হল লাগে প্লাসত লাগে তাহলে আমি ইয়াত কি দিব লাগিব মাইনাস দিব লাগিব তেতিয়া আমাৰ কি হ'ব आंसरটো মাইনাস এ পূৰণ কৰিলে প্লাস হ'ব প্লাস হলে আমাৰ মিলি যাব आंसरটো হয় নহয় তাৰ পিছত এই যোনটো মাইনাস 2 তাৰ লগত পূৰণ কৰি এইটো পালো মাইনাস 2 ৰে প্লাস 2 পূৰণ কৰিলে 2 দিব 4 কিন্তু মাইনাস এ প্লাস এ কি হৈ যাব आंसर মাইনাস এটো কাটা গল মাইনাস 5x নামে আহিলে এটো চেঞ্জ কৰিলো 6 6 কিমান হৈ গল 10 হৈ গল আৰু কিবা যাব নেকি না যায় এটো হৈছে आंसर এটো হৈছে ভাগফল এটো হৈছে ভাগশেষ ঠিক আছে নে বুজি পাইছো নে একেবাৰে সহজ কিন্তু পৰীক্ষাত যে 100% সিওৰ এনেকুৱা এটা প্ৰশ্ন আহিব ঠিক আছে নে তাৰপিছত আমি 4 নম্বৰলৈ যাম বুজি পাইছো যদি মুছি দিও ওকে 4 নম্বৰ প্ৰশ্ন কি আছে question number 4 কি দিয়া হৈ আছে যে px is equal to x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 তাক গ্ৰহণ কৰিব লাগিব কি হবে gx কিমান দিয়া হৈ আছে x square minus 3 ঠিক আছে এতিয়া চোৱা এটো চোৱা x to the power 4 x cube x square x ধুনিয়াকে সজোৱা হৈ আছে এটো ধুনিয়াকে সজোৱা হৈ আছে ইয়াত কোনো পাজল নাই ডাইৰেক্টলি আমি গগলে কি কৰিম ডাইৰেক্ট সলভ কৰিলে হ'ল গুটে লাইনটো লিখিলম 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 তাক হৰণ কৰিম x square minus 3 ৰাখতে ইয়াত x square আছে x to the power 4 আছে প্ৰথম কথা x দুটা কমি আছে সেকেন্ড কথা 2 আছে 2 নাই 2 বহালো তো এই গলে 2x to the power 4 ইয়াৰ লগত ইয়াক পূৰণ কৰিম 2 3 গুণ কিমান 6 x square আছে তো 6x square হল পাই প্লাস এ মাইনাস এ কি হ'ব সিঙ্গল মাইনাস সেম সিন কাটা গল এটো নাম আহিলে 3x কিউব এটো সিন চেঞ্জ হৈ গল 6টা x ৰ পৰা 2টা x লৈ থাকিব কিমানটা 4x স্কয়াৰ ডাঙৰটো প্লাস কাৰণে প্লাস মাইনাস 9x minus 12 তাৰপিছত চোৱা ইয়াত আছে x স্কয়াৰ এটা আছে x কিউব কেটা x ৰ কমি আছে এটা x ৰ ইয়াত 3 আছে 3 নাই 3 বহাই দিলো ঠিক আছে দুইটাকে পূৰণ কৰিবলৈ আমি কি পাম 5x কিউব পাম কোনো প্ৰবলেম নাই 5x ৰ লগত 3 পূৰণ কৰি 3 3 গুণ কিমান 9 প্লাস এ মাইনাস এ কি হল মাইনাস 9 x এটা লগত আছে x বহাই দিলো এটো সেম কিটা কাটি দিলো থাকি গল কিমান 4x স্কয়ার minus 12 এটা আছে ইয়াত আছে x স্কয়ার আছে 4x স্কয়ার তো আমাৰ ইয়াত কি হ'ব 4 আহি যাব কোশ্চেন নাই মানে প্লাস বহাইছো x স্কয়ার 4 পূৰণ কৰিলে 4x স্কয়ার এটা কাটা গল তাৰ পিছত 4 লগত এফালে 4 গুণ কিমান 12 minus 12 সেম কাটা গল 0 তো ভাগফল হৈ গল এটো ভাগশেষ হৈ গল 0 বুজি পাইছো নে একেবাৰে সহজ মই কৈছো কি ক্লাস 10 যদি ভালৰে পঢ়া নহয় ক্লাস 10 ৰ মেথড ইমান ধুনিয়া পঢ়িবৰ কাৰণে যদি ভালৰে পঢ়া যদি নপঢ়া পৰীক্ষা আগত যেতিয়া ভাবিব লাগিব যে কি কৰিলে এক বছৰ লাষ্টত মাৰ্কস আহিব কিমান 26 4 নম্বৰ গেছ লৈ বলে কান থাকিব লাগিব ঠিক আছে কলেজত এডমিশন নাপাই এখন কলেজৰ পৰা এখন কলেজলৈ ঘূৰি ফুৰিব লাগিব ঠিক আছে ৰিজাল্ট কি হল বুলি ক'লে কথা খলাব লাগিব যে কালি আমাৰ ঘৰত পিছফালে ডাইনোসৰ এটা ওলাইছিল তো হেকানে যদি হেতু সিচুৱেচন আনিব মন নাই তেতিয়া হলে পঢ়া 4 নম্বৰ হল বুজি পাইছা ওকে 5 নম্বৰ চোৱা 5 নম্বৰ কি আছে 5 নম্বৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়া এইটা অংক কৰোতে কিমান সময় লাগে বেছি সময় নালাগে আমাৰ স্কুলৰ টিচাৰতকে আমাৰ সোনকালে হৈ যাব কৰিলি যদি আমি চাও ঠিক আছে ওকে এতিয়া কোৱেশ্চনটো লিখোতে আমাৰ মূৰত খেলাব লাগিব যে ইয়াত কি পাজল হৈ আছে এনেকুৱা যোনটো আমি নিজে সলভ কৰিব লাগিব কি পাজল হৈ আছে চোৱা প্ৰথম কথা ইয়াক আমি বনাম x to the power 6 plus x to the power 5 নাই 0 into x to the power 5 x to the power 4 নাই 0 into x to the power 4 x to the power 3 নাই 0 into x to the power 3 তাৰপিছত স্কয়াৰ পঢ়া আছে তাৰপিছত স্কয়াৰ নাই x to single x2 নাই 0 into x তাৰপিছত 10 টো আছে গৈ এটো ঠিকে আছে বাৰু বুজি পাইছনে কিমান সৰু অংকটো কিমান দীঘল হৈ গ'ল গৈ জুন কিটাৰ ঘাত নাই 6 আছে 5 নাই 6 ৰ পিছত 5 নাই 4 নাই 3 নাই 2 আছে 1 নাই তো 1 ৰ সলনি যোন x বহাইছো এই গুটেখিনি আমি নিজে লিখি লব লাগিব x cube plus 1 দেখিবলে দীঘল কিন্তু ওলাই যাব অতি সোনকালে আই হোপ সো x cube x to the power 6 এটা তিনটা x ৰ কমি x cube ঠিক আছে x cube ৰ এক পূৰণ কৰিলে কিমান হ'ব x cube হ'ব x cube
ঠিক আছে প্লাসে প্লাসে প্লাস সেম সাইন কাটা গল sin চেঞ্জ হৈ গল বাকি হবা 0 ভ্যালু হবা নামি নাহে একো এটুত কি হল -x³ কাৰণ ওপৰটো 0 ভ্যালু তলটো sin চেঞ্জ হৈ গল x³ তাৰ পিছত প্লাস 28x² তাৰ পিছত এটো 0 to x ৰ কাম নাই আহি গল কিমান 10 ঠিক আছে ওকে কিবা প্ৰবলেম আছে নেকি একো প্ৰবলেম নাই ঠিক আছে ওকে x³ -1 এটা আহিব খালি x³ কিয় -1 দিলো প্লাস এ মাইনাস তেতিয়া মিলিব এফালে -1 ৰ ফালে +1 কৰিলে প্লাস এ মাইনাস এ কি হৈ যাব -1 হৈ যাব এটো কাটা গল 28x² ৰখিল এটো sin চেঞ্জ হল দহাগে কিমান হৈ গল 11 ঠিক আছে নে 11 হৈছে 11 কিবা প্ৰবলেম আছে নেকি এটা x³ ইয়াত আহি গল x² এখিনতে শেষ হল এটো হল ভাগফল এটো হল ভাগশেষ কিবা অসুবিধা আছে নেকি ক্লাস 10 ৰ যোনখন উত্তৰমালা দিয়া আছে প্ৰশ্নটোৰ উত্তৰ বেলেগ দিয়া আছে সেটো কনফিউজ হ'ব নালাগে অৰিজিনাল এনসাৰটো হৈছে এটো আৰু এটো হৈছে ভাগফল এটো হৈছে ভাগশেষ দেখিবলৈ কিমানটা ডাঙৰ অংক হৈ গৈছিল কিন্তু কোটা আমাৰ বাইকিটাতকে সোনকালে হৈ গল দেখিলে ভয় খাব নালাগে আঠৈ আমি কি হ'ব লাগে এটা এনালাইজ কৰি পেলে ক্যালকুলেশন কৰি চাব লাগে ক্যালকুলেশনত যদি ওলাই যায় তেতিয়া হলে আমাৰ কোনো প্ৰবলেম নাই মনোযোগ দি চাই যাবা ইন্দাস কোনো প্ৰবলেম নাই তাৰ পিছত আহি গল লাষ্ট কোৱেশ্চন 6 নম্বৰ 5 নম্বৰ হল কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি দিয়া আছে কোৱেশ্চন 6 ত কি দিয়া আছে Question 6 ত কি দিয়া আছে px কিমান দিয়া আছে 2x to the power 5 sorry 2x to the power 5 okay minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 তার gx কিমান দিয়া আছে x cube minus plus 2 okay ঠিক আছে নে ওকে তেহলে সোয়া কি কৰিম আমি এতিয়া x to the power 5 4 3 2 1 কোনো প্ৰবলেম নাই আমি ডাইৰেক্টলি ইয়াক সলভ কৰিলে হল ইয়াক কোনো ভ্যালু ধৰি থাকিব না লাগে 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 তা হৰণ কৰিম x cube plus 2 ৰে সৈতে x cube ৰ সৈতে x to the power 5 ইয়াৰ আছে cube ইয়াৰ আছে 5 দুটা x কমি আছে এটা 2 কমি আছে হৈ গল 2x to the power 5 কাৰণ ইয়াত 2 আছে ইয়াত নাই 2 বহাব লাগিব ইয়াত x তিনটা আছে ইয়াত পাঁচটা আছে দুটা কমি আছে বহাই দিলো ইয়াৰ লগত ইয়াক গুণ কৰিলে 2 গুণ 4 4x স্কয়াৰ 4x স্কয়াৰ প্লাস এ কি হ'ব প্লাস সেম ৰাখি কাটি দিলো 5x to the power 4 plus 7x cube minus 10x plus 11 এফালে x to the power 3 আৰু x to the power 4 এটা x কমি আছে বহালো 5 আছিল 5 নাই -5 আছিল -5 বহাই দিলো তো আমাৰ কি হ'ব x কিউব হলো এটো পূৰণ কৰিলে এটো হৈ গল আমাৰ ফার্স্ট স্টেপ সেম সাইন সেম ৰাখি কাটি দিলো সেকেন্ড 5 দুগুণ কিমান 10 প্লাস এ মাইনাস এ কি হৈ আছে -10 এটো সেম ৰাখি কাটা গল থাকিল কিমান 7x cube plus 11 x cube আছে তো প্লাস কি আহি গল মাত্ৰ 7 টো নাই 7 টো বহালো সেইকাৰণে আহি গল 7x cube এফালে 7 ৰ লগত 2 গুণ কৰিলে 7 দুগুণ কিমান 14 দুইটা প্লাসত আছে প্লাস হৈ গল ঠিক আছে সো সেম ৰাখি হলে কাটি দিম আমি সিন চেঞ্জ কৰিব প্ৰয়োজন নাই সেম ৰাখি নহলে সিন চেঞ্জ কৰিব লাগে সেম ৰাখি কাটি দিলো এটো সিন চেঞ্জ কৰিম কাৰণ সেম ৰাখি নহয় এটা 14 এটা 11 দুইটা হৈছে বেলেগ এটা এটা মাইনাস এটা প্লাস কি হয় ডাঙৰটো বা সৰুটো যোগ কৰিলে 3 থাকে ডাঙৰটো মাইনাস কাৰণে মাইনাস ফাইনাল আনসাৰ হৈছে কি ভাগফল হৈ যাব কিমান এটো আৰু ভাগশেষ হৈ যাব -3 আনসাৰটো মই চেক কৰি দিছো 1 মিনিট ওয়েট আনসাৰটো কি আছে 2.3 আনসাৰ কি আছে -3 আৰু 2x স্কয়াৰ - 5x + 7 ঠিক আছে বুজি পাইছনে এখিনি হৈছে আমাৰ 1 নম্বৰৰ কোৱেশ্চন 1 নম্বৰত যিকিটা প্ৰশ্ন দিয়া আছে আমাৰ টোটাল পুৰণি যোনখন কিতাপ আছিল তাত মাত্ৰ 3টা প্ৰশ্ন দিছিল ইয়াত 6টা প্ৰশ্ন দিয়া আছে কোৱেশ্চন বহাইছে এটোৰ ওপৰত কোৱেশ্চন বহাইছে তোমালোকৰ আৰু ইয়াৰ পৰা কোৱেশ্চন 100% গ্যাৰান্টি মই দিছো ইয়াৰ পৰা কোৱেশ্চন এৰাইজ হ'বই হ'ব কোনো প্ৰবলেমে নাই কোনো একদম ভাবিবলগীয়া কথাই নাই এখিনি যদি আমি চাই যাম 3 মার্কস এটা আমাৰ হাতৰ মুঠিত আমি ডাইৰেক্টলি গম পাম যে 3 মার্কস এটা আমাৰ আমি ইয়াৰ পৰা কমন পামে শিওর 100% ঠিক আছে ওকে এখিনি বুজি পাইছানে কিবা অসুবিধা আছে নেকি বুজি পাইছো আমি পাইছো বুলি ধৰি লৈছো আমি যদি পাইছো বুজি এটা লাইক কৰিবা আৰু যদি বুজি পোৱা নাই তাহলে এটা কমেন্ট কৰি দিবা যে বুজি পোৱা নাই অথৰে কিবা এটাটো কৰিবা বুজি পাইছানে আৰু জুনে ক্লাছ 10 নতুনকৈ এতিয়া আহিছা জয়েন কৰিছা
সিহঁতক মই কওঁ যে তোমালোকে খুব ভাল সময়ত আহিছা মই আগতে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যিকোনো ধৰণৰ আপডেট যিকোনো ধৰণৰ নটিফিকেশ্যন আমাৰ তোমালোকৰ এক্সাম ৰিজাল্ট সেৱাই যিকোনো ধৰণৰ বস্তু যদি আমাৰ এৰি দিয়ে তেওঁলোকৰ ৱেবছাইটত আমি আগতীয়াকৈ তোমালোকক জনাই দিম যে কিবা চিলেবাছৰ পৰা কাটিছে নেকি নতুনকৈ এড কৰিছে নেকি চিলেবাছবিলাক কেনেকুৱা আহিছে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে কেনেকৈ পঢ়িব লাগে ষ্ট্ৰেটেজি কেনেকুৱা আমি কেনেকৈ পঢ়িলে আগুৱাই যাম কেনেকৈ পঢ়িলে মাৰ্কছ বেছি আহিব মেথছত কিমান সময় প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ টাৰ্গেট ল'ব লাগিব